মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়মৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহুদিনৰে আপোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে নাচোন নিজানৰ গীত মোৰ শেষ হোৱা ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি কান্ত উল্টা পুল্টা পুল্টা উল্টাকে গাই দিছ যা আবে নেজানিব পাৰো গানটো বহুত ভালকে গাবলে সুৰটো নিমিলিব পাৰে উচ্চাৰণবিলাক অলপ বেয়া হৈ যাব পাৰে মানে ভুল হৈ যাব পাৰে কৰবাত থাকি যাব পাৰে কিন্তু জুবিন দাৰ এই গানটো মোৰ বহুত ভাল লাগে আটাইতকৈ প্ৰিয় গান অৱশ্যে তোৰ দৰে মোৰো বহুত ভাল লাগে জয় জুবিন দা জিন্দাবাদ জয় জুবিন দা জিন্দাবাদ 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 জুবিন দা জিন্দাবাদ 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 এই ল'ৰাহঁত এখন স্কুল নহয় প্ৰতিবাদ কৰা ঠাই কেতিয়া হ'ল ছাৰ নহয় দিয়ক এখন প্ৰতিবাদ কৰা ঠাই এখন স্কুলে হয় ইয়াত মানে ক্লাছ কৰা হয় মানে আমি ছাত্ৰ আৰু আপুনি হৈছে শিক্ষক আপুনি পঢ়ায় আমি বেঞ্চত বহি ধুনীয়াকৈ শিকো হয় নেকি তেনেহ'লে এইবিলাক মুখত জিন্দাবাদ কিয় ওলাই আছে আচলতে ছাৰ আমি প্ৰতিবাদ কৰিয়ে মানে আমাৰ দেশখন স্বাধীন হৈছিল যে সেইকাৰণে মানে আৰু থাকি গ'ল আৰু এইটো মানে অভ্যাসটো আৰু যিকোনো কাম কৰিবলৈ প্ৰতিবাদ কৰিবই লাগে হ'ব এই ভুল কনচেপ্টবোৰ মাথাৰ পৰা উলিয়াই দিবি বুজিছ অলপ সুস্থ কনচেপ্ট ল'বি অ'কে ছাৰ বাৰু চিম্পু তই কচোন আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি হয় ছাৰ আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম হৈছে স্বৰ্গদেউ নামটো পাহৰি থাকিলেও চুকাফা হে ঐ এইটো আকৌ কেনেকুৱা নাম স্বৰ্গদেউ নামটো পাহৰি থাকিলো চুকাফা কেনেকুৱা নাম হয় ছাৰ মোৰ স্বৰ্গদেউটো মনত আছে মানে নামটো আৰু লগতে চুকাফাটো মনত আছে মানে মাজত কি হৈছিলে পাহৰি থাকিলোঁ গতিকে মোৰ মতে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম হৈছে স্বৰ্গদেউ নামটো পাহৰি থাকিলোঁ চুকাফা খতম কি হ'ব বাৰু এনেকে কি কথা কৈছ এইবিলাক কি কথা কৈছ এইবিলাক স্বৰ্গদেউ চাওলুং চুকাফা মনত ৰাখিবি বুজিছ চৰি ছাৰ এতিয়া মনত পৰিলে দিয়ক স্বৰ্গদেউ চাওলুং চুকাফা হ'ব বেছি তেল মাৰিব নালাগে তই আৰু এটা প্ৰশ্নৰ উত্তৰ দে সপোন আৰু দিঠকৰ মাজত কি পাৰ্থক্য আছে হয় ছাৰ আমি সপোনত যিকোনো কামেই কৰি দিব পাৰোঁ খাটৰা কামেই কৰি দিওঁ কিন্তু ছাৰ দিঠকত তেনেবোৰ কাম কৰিব নোৱাৰোঁ মানে ছাৰ সপোনত আমি যদিহে ভাত খাই থাকোঁ তেনেহ'লে 2 ছেকেণ্ডৰ ভিতৰতে আমি ক'ৰবাত পাই যাওঁ ঠিক একেদৰে যদিহে আমি তিনিচুকীয়াত থাকোঁ তেনেহ'লে ছাৰ 2-3 ছেকেণ্ডৰ ভিতৰতে আমি আমেৰিকাটো পাই যাব পাৰোঁ কিন্তু ছাৰ দিঠকতটো আমি নোৱাৰোঁ ন তেনেকৈ কৰিবলৈ গতিকে এইটোৱে হৈছে সপোন আৰু দিঠকৰ মাজত থকা এটা পাৰ্থক্য হয় তই ধুনীয়া পাৰ্থক্য এটা ক'লি দেই সপোনবোৰ সঁচাকৈ দেই ভাবিব লগা কথাই কি যে নহয় এতিয়া কিবা দেখিবি আৰু খন্তেকৰ পাছতে আৰু ক'ৰবাত দেখিবিগে ইয়াকে কয় সপোন ছাৰ ইয়াকে কয় সপোন বাৰু হ'ব দে এইবাৰ উৰেকান্ত তই কচোন ছাৰ সোধক আপুনি প্ৰশ্ন সোধক বাৰু কচোন তই ডাক্তৰ আৰু চিকিৎসকৰ মাজত কি পাৰ্থক্য আছে ছাৰ আপুনি এইটো কি প্ৰশ্ন কৰিছে ডাক্তৰ আৰু চিকিৎসক দেখোন একেই ময়ো জানো যে ডাক্তৰ আৰু চিকিৎসক একেজনকে ডাক্তৰো কোৱা হয় চিকিৎসকো বুলি কোৱা হয় তই তাৰ ভিতৰতো কি পাৰ্থক্য আছে অ'কে ছাৰ তেনেহ'লে শুনক ডাক্তৰ আৰু চিকিৎসকৰ মাজত থকা প্ৰধান পাৰ্থক্যটো হৈছে ডাক্তৰবিলাক থাকে মেডিকেলত আনহাতে চিকিৎসকবিলাক থাকে হস্পিটেলত মাই গড খাতৰা পাৰ্থক্যৰ কথা কৈছ দেই তই হয় ছাৰ মই কি ক'লো আপুনি নিশ্চয় বুজি পালেই নহয় জানো মানে মই কি ক'ব বিচাৰিছোঁ পালো দে এইবাৰ চানি তই ক'ব লাগিব যে ছাগলীবিলাকে কিয় গুটি হাগে মানে ছাৰ ভালদৰে মন কৰিবি দেই এতিয়া গৰু হওক মানুহ হওক বা ছাগলী মানুহে বেলেগ ধৰণে হাগে গৰু বেলেগ ধৰণে হাগে আমিতো গম পাইছোৱে কেনেকে হাগে কিন্তু ছাগলীবিলাকে কিয় গোটালিকে সৰু গুটিকে হাগে কচোন কি প্ৰশ্ন এটা সুধিছে আপুনি তই ক'ব লাগিব অ'কে ছাৰ আমিনো আৰু কিটো মাটি ক'লে মাটি পানী ক'লে পানী আপোনাক ধুনীয়াকৈ কাহিনী এটা বনাই মই কৈ দিছোঁ হয় নেকি দে ক অ'কে ছাৰ প্ৰথম কথা গট আৰু গট
অৰ্থাৎ ছাগলীক ইংৰাজীত কোৱা হয় গড, GOAT, আনহাতে ভগৱানক ইংৰাজীত কোৱা হয় গড, GOD। যদিও লাষ্টৰ আখৰকেইটাৰ উচ্চাৰণ অলপ বেলেগ বেলেগ, তথাপি সিহঁতৰ উচ্চাৰণটো প্ৰায় একেই, গড আৰু গড। এতিয়া আহোঁ ছাৰ দ্বিতীয় কথালৈ। দ্বিতীয় কথা মতে ছাগলীবিলাকে ভাবিলে যিহেতু ভগৱান আৰু আমাৰ ইংৰাজীৰ উচ্চাৰণকেইটা একেই, অৰ্থাৎ গড আৰু গড, গতিকে আমি ভগৱানৰ লগত কিবা এটা বন্ধু পাতিব লাগিব। আৰু ছাৰ ভবামতে সকলো কাম হৈ গ'ল। ছাগলীবিলাকে ভগৱানৰ ওচৰলৈ গ'ল আৰু ভগৱানক ক'লে, হে প্ৰভু, আমি আপোনাৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিছিলোঁ। আৰু প্ৰভুৱেও ক'লে যে কোৱাচোন কোৱা তোমালোকৰ প্ৰস্তাৱটোনো কি? তাৰ পাছত পটাপট ছাগলীবিলাকে প্ৰস্তাৱটোৰ কথা ক'লে যে প্ৰভু, আপুনি ভালদৰে মন কৰিব, আপোনাৰ ইংৰাজী শব্দৰ উচ্চাৰণ আৰু আমাৰ উচ্চাৰণটো প্ৰায় একেই, অৰ্থাৎ আপোনাক ইংৰাজীত গড বুলি কোৱা হয় আৰু আমাক গড বুলি কোৱা হয়। গতিকে আমি আপোনাৰ ওচৰত বন্ধু পাতিব বিচাৰোঁ, সখী পাতিব বিচাৰোঁ। আৰু এই কথাটো শুনাৰ পাছত ভগৱান প্ৰভুৱে কৈ দিলে যে হ'ব দিয়া, তোমালোকে চিন্তা নকৰিবা, তোমালোকে আজিৰ পৰা আমাৰ ভাল বন্ধু। এই কি কথা কৈছ এইবিলাক? কি কথা কৈছ? কি কথা কৈছ এইবিলাক? হা? হয় ছাৰ, আপুনি মাজতে টেপ টেপ কৰি নাথাকিব না, মোৰ প্ৰব্লেম হৈ যায়। বাৰু দে ক। হয় ছাৰ, এনেকৈ সিহঁতে বন্ধু স্থাপন কৰিলে ভগৱান আৰু ছাগলীবিলাকে। আৰু এনেকৈ বহুদিন গ'ল, বহুদিন যোৱাৰ পাছত ছাগলীবিলাকে এটা কথা ভাবিলে যে আমি বেলেগ জীৱ জন্তুতকৈ অলপ বেলেগ ধৰণৰ হ'ব বিচাৰোঁ। আৰু সেইকাৰণে সকলো ছাগলী, পৃথিৱীত যিমান ছাগলী আছে একত্ৰিত হ'ল, মিটিং পাতিলে, এখন সভা পাতিলে, আৰু সেই সভাখনত সেই বিষয়টোৰ বিষয়ে সেই বিষয়টো আলোচনা কৰা হ'ল। আৰু সেই সভাখনৰ সভাপতিজনে ক'লে, যিহেতু আমাৰ ভগৱান প্ৰভুৰ লগত এটা ভাল সম্বন্ধ আছে, গতিকে আমি যদি এই কথাটো ৰিকুৱেষ্ট কৰোঁ, প্ৰভুৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ, তেনেহ'লে আমাৰ সমস্যাবিলাক তেখেতে সমাধান কৰি দিব পাৰিব। আৰু এই কথাটো শুনাৰ পাছত সকলোৱে হয় ভয় দিলে। কথামতে কাম হ'ল, ছাগলীবিলাকে গ'ল ভগৱানৰ ওচৰলৈ আৰু সকলোবোৰ কথা খুলি ক'লে। তেতিয়া প্ৰভুৱে ক'লে, হ'ব, তোমালোকে একো চিন্তা নকৰিবা, মই তোমালোকক বেলেগ জীৱ জন্তুতকৈ বেলেগ বনাই দিম, অৰ্থাৎ তোমালোকক মই বেলেগতকৈ বেলেগ বনাই দিম। এই কথাটো শুনাৰ পাছত সকলোবিলাক ছাগলী হাঁহি ফূৰ্তিত আনন্দত আত্মহাৰা হৈ পৰিল। আৰু একেদৰে ভগৱান প্ৰভুৱে সকলোবোৰ ছাগলীক একত্ৰিত কৰি এনেকুৱা এটা খাতৰা যাদু কৰি দিলে নহয়, সেই যাদুটোৰ মতে ছাগলীবিলাক বেলেগতকৈ বেলেগ জন্তু হৈ পৰিল। ঐ জানি, মই তোক এইটো প্ৰশ্ন সোধা নাই নহয়। হা? মই তোক বেলেগতকৈ বেলেগ কেনেকৈ হ'ল সেইটো সোধা নাই। মই সুধিছোঁ ছাগলীবিলাকে কিয় গুটি গুটিকৈ হাগে? হয় ছাৰ, আপুনি শুনি যাওক, শেষ হোৱাই নাই নহয়, ইয়াৰ পাছৰ কাহিনীটো শুনক। অঁ দে ক দে। হয় ছাৰ, এনেকৈ 5 দিনমান গ'ল। তাৰ পাছত যেতিয়া ছাগলীবিলাকে হাগিছে, তেতিয়া সিহঁতৰ হুঁচখিনি গুটি গুটিকৈ ওলাইছে। সিহঁতৰ আচৰিত, হঠাৎ ইমান পৰিৱৰ্তন হ'ল কেনেকৈ? লগালগ খবৰটো ছাগলীবিলাকে ভগৱানক জনালে, প্ৰভুক জনালে। তেতিয়া প্ৰভুৱে হাঁহি হাঁহি ক'লে, বাহ 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 বাহ, তোমালোকক কিন্তু মই ধন্যবাদ দিছোঁ দেই, তোমালোকে এতিয়া বেলেগতকৈ বেলেগ হৈ গ'লা, এনে বুলি ছাগলীবিলাকক ক'লে। তেতিয়া ছাগলীবিলাকে ভগৱানক ক'লে, হেৰা বন্ধু, আমি দেখোন একেই হৈ আছোঁ, আমি কেনেকৈ বেলেগতকৈ বেলেগ হ'লোঁ? তেতিয়া প্ৰভুৱে ক'লে, হেৰা বন্ধু, কিয়? তোমালোকৰ হুচ লেটিনবিলাক দেখোন বেলেগতকৈ বেলেগ হৈ গ'ল, গুটি গুটি হৈ গ'ল। এতিয়া তোমালোকক দেখিলেই, অৰ্থাৎ তোমালোকৰ হুচ লেটিনবিলাক দেখিলেই বেলেগ জীৱ জন্তুবিলাকে তোমালোকে হাগিছা বুলি গম পাব, অৰ্থাৎ তোমালোকে নিশ্চয় বেলেগতকৈ বেলেগ হৈ গ'লা, তোমালোকৰ হুচ লেটিনবিলাক সকলো বেলেগতকৈ বেলেগ হৈ গ'ল। তেতিয়া ছাগলীবিলাকে আচৰিত, সিহঁতে বিচাৰিছিলে সিহঁত বেলেগতকৈ বেলেগ হোৱাটো, আৰু ভগৱানে কৰি দিলে সিহঁতক সিহঁতৰ হুচ লেটিনবিলাক বেলেগতকৈ বেলেগ। গতিকে লাজ মনেৰে, দুখ মনেৰে ছাগলীবিলাকে একো নকৈ উভতি আহি পেলালে। আৰু ছাৰ তেতিয়াৰে পৰা, অৰ্থাৎ ভগৱানে যাদু কৰি দিয়াৰ পাছৰে পৰা সিহঁতে, অৰ্থাৎ ছাগলীবিলাকে গোটালিকৈ হাগে ছাৰ। অ' মাই গড, হ'ব। বাৰু বন্ধুসকল, চাওকচোন, এয়া সুধোতে প্ৰশ্ন আৰু উত্তৰ দিলেও বেয়া পায়, কি হ'ব বাৰু? চাওকচোন। ছাৰে প্ৰশ্ন সোধে খাতৰা, উত্তৰ দিয়ে খাতৰা, ক'ত আৰু ভাল ক্লাছ হ'ব? হ'ব দিয়ক বন্ধুসকল, বাই বাই।